নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 25 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। UCCৰ বিৰোধিতা এইবাৰ মুছলমান ধৰ্মীয় গুৰুৰ। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ গৰ্জন। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। UCCৰ বিৰোধিতা এইবাৰ মুছলমান ধৰ্মীয় গুৰুৰ। কোনো কাৰণতে মানি লোৱা নহ'ব UCC আৰু UCC বাতিল কৰাৰ দাবী বৰাকৰ মুছলমান ধৰ্মীয় গুৰুৰ। UCC বলবৎ হ'লে প্ৰত্যেক ধৰ্মৰে ব্যক্তিগত অধিকাৰ খৰ্ব হ'ব আৰু UCCয়ে ভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ হুংকাৰ এইবাৰ মুছলমান ধৰ্মীয় গুৰুৰ আৰু UCCৰ বিৰোধিতা এইবাৰ মৌলানা আহমেদ ছৈয়দৰ। UCCৰ বিৰোধিতা মুছলমান ধৰ্মীয় গুৰুৰ। কোনো কাৰণতে মানি লোৱা নহ'ব UCC আৰু UCC বাতিল কৰাৰ দাবী বৰাকৰ মুছলমান ধৰ্মীয় গুৰুৰ আৰু UCC বলবৎ হ'লে প্ৰত্যেক ধৰ্মৰে ব্যক্তিগত অধিকাৰ খৰ্ব হ'ব আৰু UCCয়ে ভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে আৰু অধিক কম সময়ৰ ভিতৰতেই অধিক জনপ্ৰিয়তা লাভ কৰা দল হৈছে কক্ৰজ জনতা পাৰ্টি আৰু এইবাৰ এই কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। CJPৰ সৈতে জড়িত সদস্যৰ বিৰুদ্ধে CBI তদন্তৰ দাবীও জনোৱা হৈছে আৰু যিকোনো মুহূৰ্তত CJPৰ সদস্য বিপদত পৰাৰ সম্ভাৱনা। অধিবক্তা ৰাজা চৌধুৰীয়ে ন্যায়ালয়ত দাখিল কৰিলে এই আবেদন আৰু CJPৰ সদস্যৰ গতিবিধি নিৰীক্ষণৰ দাবী এইবাৰ আদালতত আবেদন কৰা হৈছে। CJPৰ ৰিল মিম বনোৱাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে উচ্চ ন্যায়ালয়ত আৰু কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। CJPৰ সৈতে জড়িত সদস্যৰ বিৰুদ্ধেও CBI তদন্তৰ দাবী জনোৱা হৈছে আৰু যিকোনো মুহূৰ্তত CJPৰ সদস্য বিপদত পৰাৰ সম্ভাৱনা। লগতে অধিবক্তা ৰাজা চৌধুৰীয়ে ন্যায়ালয়ত দাখিল কৰিছে এই আবেদন আৰু CJPৰ ৰিল মিম বনোৱাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে সৰ্বোচ্চ ন্যায়ালয়ত আৰু এইবাৰ কক্ৰজ জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব এতিয়া চৰকাৰী বিষয়া আৰু হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয়ক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব এতিয়া চৰকাৰী বিষয়া, হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, যোগ হ'ব নতুন নিয়ম আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব এক বৃহৎ সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰু আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত আৰু অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো একেবাৰে বাধ্যতামূলক কৰা হৈছে আৰু অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু হিতাধিকাৰী হ'ব পুনৰীক্ষণ আৰু হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, যোগ হ'ব নতুন নিয়ম আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব এতিয়া বৃহৎ সমীক্ষা আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হ'লেই লগে লগে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই যদিহে চৰকাৰী চাকৰি পাইছে তেন্তে আৰু লাভ নকৰে অৰুণোদয় আঁচনিৰ সুবিধা আৰু লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক লৈ
দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত আৰু অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশী বিতৰণক লৈ বিজেপি চৰকাৰৰ ডাঙৰ ঘোষণা। বাংলাদেশী বিতৰণৰ বাবে নিৰ্মাণ কৰা হ'ব হোল্ডিং চেণ্টাৰ আৰু জিলা আয়ুক্তলৈ কঠোৰ নিৰ্দেশনা বংগ চৰকাৰৰ। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশী বিতৰণক লৈ আঁকি গ'ল ডাঙৰ খবৰ। বাংলাদেশী বিতৰণৰ বাবে নিৰ্মাণ কৰা হ'ব হোল্ডিং চেণ্টাৰ। একশ্যন মুডত এইবাৰ বংগৰ বিজেপি চৰকাৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। কোনো অবৈধ অনুপ্ৰৱেশকাৰী হাৰি যাব নোৱাৰিব এতিয়াৰে পৰা আৰু হোল্ডিং চেণ্টাৰৰ বাবে স্থান চিনাক্ত কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু বাংলাদেশত সীমান্তৱৰ্তী জিলাসমূহত চোখ দৃষ্টি ৰাখিব প্ৰশাসনে আৰু পশ্চিমবংগৰ পৰা এটাকৈ বিতৰণ কৰা হ'ব অনুপ্ৰৱেশকাৰীক আৰু বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই ডাঙৰ ঘোষণা আৰু বাংলাদেশী বিতৰণক লৈ আঁকি গ'ল ডাঙৰ খবৰ। বাংলাদেশী বিতৰণৰ বাবে পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব হোল্ডিং চেণ্টাৰ আৰু একশ্যন মুডত এইবাৰ বংগৰ বিজেপি চৰকাৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কোনো অবৈধ অনুপ্ৰৱেশকাৰী এতিয়াৰে পৰা হাৰি যাব নোৱাৰিব। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাগত বাকৰী ঈদ আৰু বাকৰী ঈদৰ প্ৰাক মুহূৰ্তত এইবাৰ গৌমাতা কুৰবানী হ'বলৈ নিদিলে মুছলমান যুৱকে। ঈদৰ বজাৰলৈ অনা গৌমাতা পঠিয়ালে উভতাই। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৌমাতা কুৰবানী হ'বলৈ নিদিলে এজন মুছলমান যুৱকে। ঈদৰ বজাৰলৈ অনা গৌমাতা পঠিয়ালে উভতাই আৰু ঘৰুৱা নাটনিৰ বাবে হিন্দু বৃদ্ধই নিজৰ গৰু বিক্ৰী কৰিবলৈ বজাৰলৈ আনিছিল আৰু বাকৰী ঈদৰ বজাৰত গৰু দেখা পাই তাত উপস্থিত লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। বজাৰৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই এজন মুছলমান যুৱকে শান্তভাৱে নিয়ন্ত্ৰণ কৰে। মুছলমান যুৱকজনে আগবাঢ়ি গৈ হিন্দু বৃদ্ধজনক অতি সন্মানেৰে বুজনি দিয়ে আৰু যুৱকজনে বৃদ্ধজনক কয়, আমি আপোনালোকৰ ধৰ্মক অপমান নকৰোঁ। যুৱকজনে বৃদ্ধজনক কয়, আমি আপোনালোকৰ ধৰ্মক কেতিয়াও অপমান নকৰোঁ আৰু গৰুজনী লৈ বৃদ্ধজনক নিৰাপদে ঘৰলৈ ঘূৰি যাবলৈ অনুৰোধ জনায় মুছলমান যুৱকজনে। আৰু এই ঘটনাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হোৱাৰ পিছতেই যুৱকজনক সকলোৱে প্ৰশংসা কৰিছে আৰু এই ঘটনাই হিন্দু মুছলমানৰ মাজত কন্দল লগাব বিচৰা লোকসকলক উচতনি শিক্ষা দিলে আৰু গৌমাতা কুৰবানী হ'বলৈ নিদিলে এইবাৰ এজন মুছলমান যুৱকে। ঈদৰ বজাৰলৈ অনা গৌমাতা পঠিয়ালে উভতাই ঘৰুৱা নাটনিৰ বাবে হিন্দু বৃদ্ধ এজনে নিজৰ গৰু বিক্ৰী কৰিবলৈ আনিছিল বজাৰলৈ আৰু বাকৰী ঈদৰ বজাৰত এইবাৰ গৰু দেখা পাই তাত উপস্থিত লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয় আৰু বজাৰৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই এজন মুছলমান যুৱকে শান্তভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মুছলমান যুৱকজনে আগবাঢ়ি গৈ হিন্দু বৃদ্ধজনক অতি সন্মানেৰে বুজনি দিয়ে। যুৱকজনে বৃদ্ধজনক কয়, আমি আপোনালোকৰ ধৰ্মক অপমান নকৰোঁ আৰু গৰুজনী লৈ বৃদ্ধজনক নিৰাপদে ঘৰলৈ ঘূৰি যাবলৈ অনুৰোধ জনায় যুৱকজনে।